আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে এডভান্টেজ আছাম 2.0 আনুষ্ঠানিকভাৱে সমাপ্ত হ'লেও প্ৰদৰ্শনী কিন্তু 1 মাৰ্চলৈকে সাধাৰণ ৰাইজৰ বাবে মুকলি হৈ আছে। সকলোৱে প্ৰদৰ্শনী নিৰ্দিষ্ট সময়ত উপভোগ কৰিব পাৰিব। 27 আৰু 28 ফেব্ৰুৱাৰীত পুৱা 10 বজাৰ পৰা সন্ধ্যা 8 বজালৈ এই প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব। 1 মাৰ্চত পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব। আমি এই প্ৰদৰ্শনীস্থলীৰ পৰা তাৰে কিছু পৰিৱেশ দেখুৱাম আমাৰ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ জৰিয়তে। এডভান্টেজ 2.0 যেনেধৰণৰ আচলতে বিনিয়োগ আনিছে বা যেনেধৰণে আশা কৰা গৈছিল যে দেশী বিদেশী যিসকল বিনিয়োগকাৰী আহিব তেওঁলোকে অসমত বিনিয়োগ কৰিব, ইতিমধ্যে সেই কথাখিনি ৰাইজে গম পাইছে। কিন্তু তাৰ লগতে ভাল ভাল খবৰবিলাক হ'ল যে অসমৰ যিসকল থলুৱা উদ্যোগী আছে সেইসকলে অসমতে থাকি কিবা এটা কৰাৰ যি সপোন ৰচিছে, যি বাট তেওঁলোকে দেখিছে তাক সাকাৰ কৰিবলৈ বিভিন্নজন ওলাই আহিছে। ইতিমধ্যে বিভিন্নজনে বিভিন্ন ক্ষেত্ৰৰ চাকৰি তেওঁলোকে বাদ দি পেলাই তেওঁলোকে নিজাকৈ ষ্টাৰ্টআপ কৰিছে, নিজাকৈ সৰু সৰু কোম্পানী কৰিছে। আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ বিশেষ এটা কোম্পানী ৱাছৰো, চাৰ্ফৰ পৰা আৰম্ভ কৰি যিখিনি বাচন ধোৱা বা হওক বা কাপোৰ ধোৱা যিখিনি ডিটাৰজেণ্ট পাউডাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক তেওঁলোকে মেনুফেকচাৰিং কৰিছে, অসমতে থাকি অসমতে কৰিছে। আৰু ইয়াৰ লগত যিগৰাকী যুৱক জড়িত গৌৰৱ গাতানী, আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। যে গৌৰৱ গাতানী, আমি গম পাইছোঁ যে আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিল, বাহিৰত হেভেলছত চাকৰি কৰিছিল, তাৰপাছত কিয় আকৌ ঘূৰি আহিলে? মানে এইটো এটা মনত আছিলে যে কিবা অসমত থাকি কিবা কৰোঁ, কিবা নতুনকৈ ষ্টাৰ্ট কৰিব পাৰোঁ, তেনেকুৱা এটা ভিজন আছিলে কিবা। মানে আৰু আমি এইটো চালোঁ যে ইয়াত লোকেল ইণ্ডাষ্ট্ৰি বহুত কম আছে এনেকুৱা মেনুফেকচাৰিঙত। তো আমি এটা এফৰ্ডেবল প্ৰাইজত কোৱালিটি প্ৰডাক্ট দিয়া এইটো ভিজন লৈ আমি এইটো ৱাছৰো ব্ৰেণ্ড আমাৰ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমাৰ 5 মাহ 6 মাহ হৈছে আৰু আমি ভাল ৰেছপন্স পাই আছোঁ। তো যেনেকৈ আমাৰ প্ৰডাক্ট ৰেঞ্জ আছে, ডিটাৰজেণ্ট পাউডাৰ আছে, কাপোৰ ধোৱা চাবোন, বাচন ধোৱা চাবোন আছে। তো এইটো ইনিচিয়েটিভ লৈ আমি মানে ষ্টাৰ্ট কৰিছোঁ। এতিয়া কেনেধৰণৰ চলিছে? ধৰক আপুনি ক'ত ক'ত দিছে বা এতিয়া মানে ৰেছপন্স আমাৰ ভাল আহিছে। আমি নৰ্থ ইষ্টত চব মাৰ্কেট এৰিয়াত দি আছোঁ আৰু নৰ্থ ইষ্টৰ বাহিৰতে আমাৰ পঠোৱাটো আমি ষ্টাৰ্ট কৰিছোঁ। যে নৰ্থ ইষ্টত অসমত বনোৱা প্ৰডাক্ট বাহিৰত পঠোৱাটো আমাৰ কাৰণে এটা বেলেগ প্ৰাউড ফিলিং থাকে। তো এইটো আমি এতিয়া যেনেকৈ শিলিগুৰিত দিছোঁ, তাৰপিছত হাৰিয়ানা, ফৰিদাবাদ, ৰাজস্থান এইবিলাক এৰিয়াতে আমি প্ৰডাক্টটো এতিয়া দিয়াটো ষ্টাৰ্ট কৰিছোঁ। লগে লগে এমপ্লয়মেণ্ট জেনেৰেশ্যনো হৈছে। আপোনাৰ আণ্ডাৰত কিমানমান এমপ্লয়ী বৰ্তমান ৰাখিছে বা সেই সকলোবিলাকতো অসমৰ? আমাৰ চব লোকেল এমপ্লয় আছে। মানে যেনেকৈ আমাৰ ইউনিট আছে গৌৰীপুৰত, ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত। তো আমাৰ তাত মানে এৰাউণ্ড 20 to 25 লেবাৰ্ছ থাকে এনি ডে'। তো চব মানে লোকেল মানুহ, তাৰে মানুহ। তো আমি এটা ফেমিলিৰ নিচিনা তাত কাম কৰিছোঁ যে চবে মানে বুজোঁ যে ঠিক আছে এইটো প্ৰডাক্ট আমাৰ লোকেল মাৰ্কেট কাৰণে আছে, লোকেল মাৰ্কেট কাৰণে ভাল কিবা বস্তু দিব লাগে। এইটো মানে ইণ্টেনশ্যন লৈ চবৰ মানে ফেমিলিৰ নিচিনা আমি কাম কৰি আছোঁ। এডভান্টেজ 2.0 ইতিমধ্যে হৈ গৈছে, আপোনালোক ইয়াত আছেই। গতিকে কেনেকুৱা ধৰণৰ কি আশা কৰিছে যে চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতা বিচাৰিছে বা এই পৰিৱেশটো আজি যিটো পৰিৱেশ হৈছে অসমত, সেই পৰিৱেশটোক লৈ পেলাই কেনেধৰণে কি? এইটো মানে বহুত ভাল ইনিচিয়েটিভ হৈছে। হেমন্ত ছাৰে বহুত ভাল ইনিচিয়েটিভ লৈ এইটো কৰিছে আৰু ইমান লাৰ্জ স্কেলত এইটো আজি হৈ আছে প্ৰগ্ৰামটো। মানে আজিৰ পৰা আগত মানে কোনোবাই এইটো ভাবিব নোৱাৰে যে ইমান এনেকুৱা ধৰণৰ কিবা ইয়াত হ'ব পাৰে। আজি টপ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, ইয়াত আহিছে, ইয়াত ইউনিট ষ্টাৰ্ট কৰিছে। তো দিছ ইজ দ্য চেঞ্জ উইচ উই মানে আমি এইটো চকুৰ আগত চাব পাৰিছোঁ। উই আৰ লাকি to experience this change, which is transformational change, which is happening in Assam. So it's a great thing and great initiative by our government. আমি চাইছোঁ মানে মৰ্ণিং 9 o'clock পৰা একেই নিচিনা ইয়াত মানে ক্ৰাউড মুভমেণ্ট হৈ আছে। ইমান ক্ৰাউডক একে জেগাত গেডাৰ কৰা আৰু ভালকৈ এৰেঞ্জমেণ্ট কৰা, মানে ইটছ মাইণ্ড ব্লয়িং। মানে বহুত ভাল কাম হৈছে। আৰু আমাৰ কাৰণে যে এইটো লোকেল প্লেটফৰ্ম আৰু নেশ্যনেল প্লেটফৰ্ম আমাৰ প্ৰডাক্ট শ্ব'কেছ কৰা এইটো ভাল অপৰচুনিটি পাইছোঁ। যে এইটো অসমত কি হৈ আছে আজি নতুনকৈ নিউ আছাম যোনটো বিল্ড হৈ আছে, এইটো মানে চবেই দেখিব এতিয়া পাই আছে। এইটো তো বহুত ভাল অপৰচুনিটি আছে, ভাল টাইম আছে অসম। দিছ ইজ দ্য টাইম মানে অসমত যোনটো মানে এটা এৰা চেঞ্জ হোৱা যোনটো আমি কওঁ না, বিফ'ৰ আৰু আফটাৰ, এইটো টাইম আছে য'ত মানে এইটো চব চেঞ্জ হৈ আছে। তো বহুত ভাল লাগিছে, বহুত ভাল ইনিচিয়েটিভ আছে।